যোৰহাটৰ এটা বিবাহ ভৱনক লৈ প্ৰতিক্ৰিয়া যোৰহাট ৰেলৱে ষ্টেচনৰ সমীপত নিৰ্মাণ কৰা হৈছে এই বিবাহ ভৱনটো বিশ্বজিৎ ঘোষ নামৰ এগৰাকী লোকে পৌৰসভাৰ নীতি নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশই কিয়নো এই ভৱনটোৰ সমীপতে আছে দুখনকৈ বিদ্যালয় কেৱল সেয়াই নহয় বিবাহ ভৱনটোত কোনো ধৰণৰ পাৰ্কিংৰ ব্যৱস্থা নথকাৰো অভিযোগ উত্থাপিত হৈছে আৰু এই সন্দৰ্ভত প্ৰশাসন অথবা পৌৰসভাক দিছিল লিখিত অভিযোগ আৰু অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশত পৌৰসভাৰ বিষয়ববীয়া গৈ বিবাহ ভৱনটো পৰিদৰ্শন কৰে পৰিদৰ্শন কৰা দলটোৱে ভৱনটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে এটো 17 নম্বৰ ৱাৰ্ড কি হৈছে যেটো বিবাহ ভৱন এটো ভৱন বনাইছে বুলি কৈছে কিন্তু আগতে কৈছে হোটেল বনাম বুলি তাৰপিছত আকৌ কৈছে ভৱন হ'ব এতিয়া হা মালিক কোন নিজেই মালিক আমাৰ ঘোষ কি নাম আছিল ঘোষ অভিজিৎ ঘোষ ইয়াৰো নহয় তেখেতসকলে আমাৰ হেৰি জেপিআৰৰ ইয়াতে কিমান বছৰ হৈছে মই ক'ব নোৱাৰো কিমান বছৰ হ'ল ইয়াতে আহিছে যে 12 কিনা কি অসুবিধা হ'ব ৰাইজৰ অসুবিধা নহয় পাৰ্কিংৰ ব্যৱস্থা নাই কোনো ব্যৱস্থা নাই ইয়াত ৰাইজ সব ৰাইজ আছে আৰু ৰাইজ ওচৰতে এটা স্কুল আছে ইয়াত এটা মন্দিৰো আছে ইয়াত হৈ হুল্লোৰ হ'ব মই ৱাৰ্ড কমিছনাৰ মিউনিচিপালিটিতে কোনো পাৰমিশ্যন দিয়া নাই কিবা ৱাৰ্নিং দিছে নাই ৱাৰ্নিং আগতে দিছিলে নহব বুলি তেখেতে আকৌ কৰি আছে কাম মিউনিচিপালিটি ৱাৰ্নিং দিয়াৰ পিছত কৰি আছে আৰু মই গম নাপাওঁ আগতে কিন্তু মোক জনা নাই তেতিয়া মই কৈছিলোঁ যে আপোনালোকে যে ইয়াত আহিছে ইয়াত কাম কৰি আছে ৱাৰ্ড কমিছনাৰ হিচাপে মোক জনাব লাগিছিলে আমি নাজানো যে ৱাৰ্ড কমিছনাৰৰ কথা জনাব লাগে মোক তেনেকৈ কৈছিলে তাৰপিছত মই কৈছোঁ নহয় ৱাৰ্ড কমিছনাৰ আমিতো লোকেল হেৰি ন মোকতো জনাবই লাগিব কথাটো আজি এই মাত্ৰ চেয়াৰমেন আহিছিলে ইঞ্জিনিয়াৰ আহিছিলে চেয়াৰমেনো কৈছে এইটো নহ'ব বুলি কৈছে কাৰ বিয়া হ'ব তেখেতসকলে কৈছে ঘৰুৱা বিয়া কিন্তু ঘৰুৱা বিয়া হয়নে নহয় এইটো মই কেনেকৈ ক'ম কিন্তু এইটো বুক কৰা হৈছে কিন্তু আহোঁতেই যেতিয়া বাইদেউ হৈছে তেতিয়াই কৈছে যে এইটো আমি বুক কৰি পেলালোঁ এতিয়া মই এইটো কেনেকৈ কেঞ্চেল কৰিম তেতিয়া আমাৰ ইঞ্জিনিয়াৰে ক'লে যে তেনেহ'লে কেনেকৈ যদি বুকিং কৰিছে তেতিয়াহ'লে ঘৰৰ বিয়া কেনেকৈ হ'ব বহুত অসুবিধা চবৰ আপত্তি আছে মোক চবেই এপ্লিকেশ্যন লিখি মোৰ হাতত জমা দিছে এইটো 17ত তেওঁলোকে কিনিছে ঘৰটো কিনাৰ পাছত 17ত এবাৰ বিবাহ ভৱন খুলিব বুলি গোটেই ৰাইজৰ ওচৰত গৈছিলে কিন্তু চবেই তেতিয়া মানা কৰিলে মানে নো অবজেকশ্যনত কোনো সিগনেচাৰ তেতিয়া কৰা নাই তেতিয়া চবেই চবৰ অবজেকশ্যন থকাৰ পইণ্ট আছে এইটো এটা টোটেলি এই তাৰপৰা এইটো সিদ্ধিনাথ কলিতা পথ টাউন ষ্টেচনৰ পৰা সোমাই টোটেল আপুনি কাউণ্ট কৰিলে 25টো অনাৰৰ ঘৰ আছে ৰেচিডেঞ্চিয়েল তো মানে 25টা ঘৰ আছে 25টা ঘৰৰ চব নিজৰ ঘৰ তাৰপিছত এইটো যিটো ৰাস্তা দেখিছে এইটো ৰাস্তা কোনো মানে গৈ সেইফালে এণ্ড তাৰপৰা যাব নোৱাৰি ৰাস্তাটো এটা গাড়ীৰ ৰাস্তা হা ইয়াত কোনো পাৰ্কিঙৰ জগা নাই আপুনি এইফালে হাবিপুৰা ৰেলৱেৰ মাটি আৰু এইফালে আমাৰ ঘৰ এইটো বিবাহ ভৱনৰ অবজেকশ্যন তেতিয়াও দিয়া হৈছিলে তাৰপিছত আকৌ 23ত লাহে ইহঁতি শ্বেড দিলে বাঁহ পুতিলে পেণ্ডেল বনালে কাকোৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাই তেতিয়া আমি 22ৰ লাষ্টত আকৌ চবৰ অবজেকশ্যন এটা এপ্লিকেশ্যন কৰি মিউনিচিপালিটিত দিলোঁ আমাৰ ৱাৰ্ড কমিশ্যন মেডামৰ হাততো দিলোঁ তাৰপাছত আকৌ একদম সভা বনাই ৰেডি তাৰপিছত আমি গম পালোঁ যে তেওঁলোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত দুটা বিয়া ভাড়া লোৱা হৈছে আমাৰ এক নম্বৰ কথা ইহঁতিতো নো অবজেকশ্যন লোৱাই নাই কোনো চাৰ্টিফিকেট কাৰো পৰা ছিগনেচাৰ লোৱা নাই কাৰো পৰা একো সোধাই নাই ইভেন আমাৰ এতিয়া চাউণ্ড পলিউশ্যন হ'ব আমাৰ এইটো গলিত দুটা প্ৰিপেটাৰী স্কুল আছে ডেফডিল আৰু মৰ্ণিং ডিউ একদম মৰ্ণিং ডিউটো লগত লাগিয়ে আছে বিবাহ ভৱন কালি আকৌ 24 জানুৱাৰী 3 তাৰিখ মানে আকৌ এপ্লিকেশ্যন দিয়া হ'ল এটাতো এই বিবাহ ভৱনটো আৰু এই পুখুৰীটো এইটো চাফা কৰিবলৈ এই দুটাৰ কাৰণে দিয়া হ'ল আজি আমাৰ চব ইঞ্জিনিয়াৰ ছাৰ আহিলে আমাৰ চেয়াৰমেন মেডাম আহিছে আহি খাটাং কৈ গৈছে যে ইয়াত ভৱন আৰু হোটেল মানে নহ'ব কেতিয়াও পাৰ্মিশ্যন নাপায় তেওঁলোকে দুটা ভাড়া আছে বুলি ফাৰ্ষ্ট ভাড়া আছে বুলি কৈছে বুকিং লোৱা বুলি বিয়া এটা 30 জানুৱাৰী আৰু এটা 10 ফেব্ৰুৱাৰী তাৰপিছত যেতিয়া শুনিছে যে ভৱন নহ'ব বুলি লগে লগে কথাটো পলটাই ক'লে যে আমাৰ ঘৰুৱা বিয়া
তো মেডামে কৈ গৈছে, চেয়াৰমেন বাইদেউ কৈ গৈছে যে আপোনালোকৰ যদি ঘৰুৱা বিয়া হয় তেন্তে আমাক পুৰা প্ৰুফ দিব লাগিব, আমাৰ অফিচত ডকুমেণ্টছ দিব লাগিব। ফায়াৰ্ছৰ পৰা হেৰি আপোনালোকে ফায়াৰ্ছৰ পৰা হেৰি ল'ব লাগিব, NOC ল'ব লাগিব, ট্ৰাফিকৰ পৰা NOC ল'ব লাগিব। চব লোৱাৰ পাছতে ঘৰুৱা বিয়া হ'লেও পাতিব পাৰিব। আৰু যদি ঘৰুৱা বিয়া নহয় তেন্তে এইটো মানে খুলিব লাগিব বা হেৰি। আৰু হোটেল আৰু বিবাহ ভৱনতো নাপায়, এলাৱে নহয়, কাৰণ ইয়াত মানে কোনো পাৰ্মিশ্যন দিয়াৰ কোনো কেছেই নাই। এইটো এলেকাই নহয়, এইটো কমাৰ্চিয়েল জগাই নহয়।